আৰু ইফালে গুৱাহাটী মহানগৰীত বিগত ৭২ ঘণ্টাত উদ্ধাৰ কৰা হৈছে দুটা মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ পুনৰবাৰ এজন যুৱকৰ মৃতদেহ গুৱাহাটীত ৭২ ঘণ্টাত উদ্ধাৰ দ্বিতীয়টো মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এজন যুৱকৰ মৃতদেহ ৰুক্মিণীগড় নৱৰত্ন পথৰ ৩ নম্বৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহটো মৃত যুৱকজন কাৰ্বি আংলঙৰ ফাৰ্ডিনাণ্ড স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে ৫ দিন পূৰ্বে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম সামৰি চাকৰি বিচাৰি গুৱাহাটীলৈ আহিছিল যুৱকজন কিন্তু ৰহস্যজনকভাৱে এটা ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে যুৱকজনক হোটেল মেনেজমেণ্টৰ ছাত্ৰ আছিল যুৱকজন চাকৰি বিচাৰি গুৱাহাটী মহানগৰীলৈ আহিছিল কিহৰ বাবে যুৱকজনৰ মৃত্যু হ'ল সেই সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে সন্দেহ প্ৰকাশ কৰা হৈছে যে ৫ দিন পূৰ্বে মৃত্যুমুখত পৰিছে যুৱকজন কেনেধৰণে মৃত্যু হ'ল যুৱকজনৰ সেয়া তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি গম পাইছোঁ যে ইয়াতে এজন মৃতদেহ আছে মানুহ এজন ঢুকাই আছে আজি ৪-৫ দিন বোলে তেওঁলোকে ইয়াতে মানে গমেই পোৱা নাছিলে আৰু অনাৰো নাথাকে ইয়াতে তেওঁলোকে ৱেষ্ট বেংগলত থাকে গতিকে আমি ইমানখিনি গম নাপাওঁ আৰু যিখিনি এতিয়া আপোনালোকে গম পাইছে সেইখিনিয়ে আমি গম পাইছোঁ কিমান দিনৰ পৰা দেখিছে ইয়াত ভাড়া থকা তেওঁলোকে আজি এবছৰ ১.৫ বছৰমান হৈছে ভাড়া থকা আৰু ঘৰৰ অনাৰ ক'ত থাকে তেওঁলোকে ৱেষ্ট বেংগলত থাকে কিবা কোম্পানীত চাকৰি কৰে আৰু ইয়াতে মাজে মাজে আহি থাকে পূৰ্বতেও এই ভাড়াটিয়াত হুলস্থুলীয়া পৰিৱেশ এটা হৈছিলে নেকি আগতে অলপ চলপ হৈছিলে এতিয়া তেনেকৈ এনেকুৱা একো নাই বাৰু তেওঁলোকে ইমান দিন ভালেই আছিলে কিন্তু কালিহে ঘটনাটো গম পাইছোঁ একো গম পোৱা নাই একো আমি চিনি নাপাওঁ ভাড়াতীয়া হিচাপে আছিলে যেতিয়া আপোনালোকে খবৰটো পাইছে যে এনেকৈ ল'ৰা এজন আমাৰ ওচৰতে হেৰি হৈছে তেতিয়া আপোনালোকে কেতিয়া খবৰটো পালে যেতিয়া আপোনালোকো আহিছে পুলিচ আহিছে তেতিয়াহে আমি গম পাইছোঁ খবৰ আমাৰ মানে এনেকুৱা একো সন্দেহ নহয় কাৰণ তেওঁলোকৰ ঘৰলৈ তেনেকৈ কোনো অহা দেখা নাই তেওঁলোকে এতিয়া গম পাইছোঁ আপোনালোকে যেনেকৈ গম পাইছে আমিও সেনেকৈয়ে গম পাইছোঁ ভিতৰতে মৰি আছে বুলি কিমানখিনিয়ে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ যেহেতু এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বিগত ৭২ ঘণ্টাত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ কৰা হৈছে কালি আমি পুৱাৰ ভাগত জনাইছিলোঁ যে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ বাবে আচলতে সেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে শেহতীয়াকৈ পৰিচয় উদ্ধাৰ হৈছে কিন্তু পুনৰবাৰ বিগত ৭২ ঘণ্টাত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ ভাড়াঘৰৰ পৰা হোটেল মেনেজমেণ্টৰ ছাত্ৰ আছিল এই যুৱকজন আৰু গুৱাহাটীত চাকৰি বিচাৰি আহিছিল কিন্তু হঠাতে ৰহস্যজনকভাৱে এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহটো বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে কি কাৰণত যুৱকজনৰ মৃত্যু হ'ল কিহৰ বাবে মৃত্যু হ'ল সেয়া এতিয়াও সন্দেহৰ আৱৰ্তন নিশাৰ ভাগতে আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে কিন্তু সেই যিটো ঘৰত আছিলে যুৱকজন সেই ঘৰটোৰ যে স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰী ইয়াত নাথাকে কৰ্মসূত্ৰে বাহিৰত থাকে গতিকে সেই ঘৰটোত সেই বাসগৃহটোত অকলে বসবাস কৰিছিল যুৱকজনে কিহৰ বাবে যুৱকজনৰ মৃত্যু হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সংযুক্ত হ'ব বিচাৰিছোঁ জিতুমণিৰ সৈতে জিতুমণি আপোনাৰ ওচৰলৈ আহিছোঁ বিগত ৭২ ঘণ্টাত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে গতিকে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কি পৰিস্থিতিত কেনেধৰণে যুৱকজনৰ মৃত্যু হ'ল আপোনাৰ ওচৰত কি তথ্য আছে জিতুমণি মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা এটাৰ পিছত আন এটা মৃতদেহ উদ্ধাৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে হাতীগাঁৱৰ লখিমীপথত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় আৰু পুনৰ যোৱাকালি এই গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ নন্দন পথৰ হাউচ নং 3ত এটা মৃতদেহ উদ্ধাৰ হয় এগৰাকী যুৱক যিগৰাকী যুৱকে কাৰ্বি আংলঙত আছিল আৰু ইতিমধ্যে তেখেতে যে হোটেল মেনেজমেণ্ট তেওঁ পাঠ্যক্ৰম সামৰি গুৱাহাটী মহানগৰীত তেওঁ যি চাকৰিৰ সন্ধানত আহিছিল আৰু আহি এই বাসগৃহতে অৰ্থাৎ এই প্ৰায় 2 বছৰ ধৰি এই
বাসগৃহতে তেওঁ আছিল আৰু ইতিমধ্যে 4 পৰা 5 দিন ধৰি এই বাসগৃহটোৰ ভিতৰতে ইতিমধ্যে যিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জনাইছে এই আৰু উদ্ধাৰ হোৱা যুৱকজন কাৰ্বি আংলঙত তেওঁ আছিল কিন্তু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 4-5টা দিন ধৰি মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত যিটো গুণ্ড হ'ল এই গুণ্ডৰ পিছতে ওচৰ চুবুৰীয়াই এই গুণ্ড পাই আৰক্ষীক জনায় আৰু আৰক্ষীয়ে আহি এই দৰ্জাখন ভাঙি ভিতৰত দেখা পায় এগৰাকী যুৱকৰ মৃতদেহ কিন্তু জানিব পৰা গৈছে যে ইতিমধ্যে পৰিয়ালৰ লোকে আহিছে পৰিয়ালকে উল্লেখ কৰিছে যে 22 তাৰিখৰ পৰা পৰিয়ালৰ লোকৰ লগত কোনো ধৰণৰ তেওঁলোকৰ যোগাযোগ ব্যৱস্থা নাছিল কিন্তু ইয়াৰ ইতিমধ্যে কোনো ধৰণৰ পোহৰলৈ অহা নাই যুৱকজনক কোনোবাই হত্যা কৰিছে নে যুৱকজনে নিজে আত্মহত্যা কৰিছে কোনো কথা পোহৰলৈ অহা নাই কিন্তু আমি উল্লেখ কৰিব লাগিব যে গুৱাহাটী মহানগৰত এনেধৰণৰ ঘটনা বিভিন্ন সময়ত ঘটি আছে কিন্তু ইয়াৰ লগতে আমি কৈছোঁৱে যে যিগৰাকী যুৱক এই যুৱকজন কাৰ্বি আংলঙৰ আছিল আৰু গুৱাহাটী মহানগৰীৰ ৰুক্মিণী পথৰ হাউচ নং 3 তেওঁ প্ৰায় 2 বছৰ ধৰি বসবাস কৰি আছিল ল'ৰাজনৰ প্ৰায় বয়স 26 পৰা 27 বছৰ হোৱাৰ যি হোৱা বুলি ইতিমধ্যে ওচৰ চুবুৰীয়াই জনাইছে কিন্তু আমি উল্লেখ কৰিব লাগিব যিগৰাকী যুৱকে হোটেল মেনেজমেণ্ট পাঠ কৰি তেওঁলোকে চাকৰি বিচাৰি গুৱাহাটী মহানগৰীত আহিছিল আৰু সেইজন যুৱকে ইতিমধ্যে কোনোবাই হত্যা কৰি এই ৰুমত পেলাই থৈ গৈছে নিজে আত্মহত্যা কৰিছে এই কথা কোনো ধৰণৰ পোহৰলৈ অহা নাই যোৱাকালি আৰক্ষীৰ দল আহি তন্নতন্নকৈ পৰীক্ষা কৰিছে কিন্তু আজি ৰাতিপুৱাৰ ভাগলৈকে কোনো আৰক্ষী উচ্চ পৰ্যায়ৰ আৰক্ষীসকল অহা নাই লগতে ফৰেনচিকৰ দল ইতিমধ্যে উপস্থিত হোৱা নাই হয়তো কিছু সময়ৰ পিছতে উচ্চ পৰ্যায়ৰ আৰক্ষীসকলৰ লগতে যিসকল ফৰেনচিকৰ দল আছে তেওঁলোকে উপস্থিত হৈ ঘটনাস্থলীত মৃতদেহটো মৰণোত্তৰ পৰীক্ষালৈ লৈ যোৱা হ'ব কিন্তু আমি উল্লেখ কৰিব লাগিব যে কিয় বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত আছে তাক আমি প্ৰশ্ন কৰিছোঁ ইতিমধ্যে যিগৰাকী যুৱকে মৃত্যুবৰণ কৰিছে বা যিগৰাকী যুৱতীয়ে ইতিমধ্যে মৃতদেহ পোৱা কৰিছে সেইগৰাকী যুৱতীৰ লগত অৰ্থাৎ যোৱাকালি হাতীগাঁৱৰ যি লখিমী পথাৰ যিগৰাকী যুৱতীৰ মৃতদেহ পোৱা গৈছে মৃতদেহৰ লগতে ড্ৰাগছ পোৱা গৈছিল বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী পোৱা গৈছিল এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীৰ যি ড্ৰাগছৰ আসক্ত এনেধৰণৰ দিনক দিনে বৃদ্ধি পাইছেনে তাক লৈ বাৰে বাৰে প্ৰশ্ন কৰিছে কিয়নো গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত যি ধৰণৰ ড্ৰাগছৰ আসক্ত যিসকল যুৱক যুৱতীয়ে ড্ৰাগছৰ যি সন্ধান থাকে বা তেওঁলোকে যিবোৰ বেপাৰ চলি আছে এই ফলত এনেধৰণৰ যুৱক যুৱতীৰ মৃতদেহ পোৱা গৈছে নেকি তাক লৈ প্ৰশ্ন হৈছে পুনৰ দেখুৱাইছে এইটো বাসগৃহৰ দ্বিতীয় মহলত আছিল সেইগৰাকী যুৱক যিগৰাকী যুৱকে কাৰ্বি আংলঙত আছিল আৰু সেই যুৱকজনে ইতিমধ্যে হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম সামৰি গুৱাহাটী মহানগৰীত তেওঁ যি চাকৰিৰ সন্ধানত আহি এই বাসগৃহতে মোৰ পিছফালে থকা এই বাসগৃহটোৰ হাউচ নং 3 যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ৰুক্মিণী গাঁৱৰ নন্দন পথত থকা হাউচ নং 3 এই বাসগৃহটোৰ পিছফালে যিটো কোঠালি আছে এই কোঠালিটোতে সেইগৰাকী যুৱক আছিল যিগৰাকী যুৱক কাৰ্বি আংলঙৰ পৰা আহিছিল কিন্তু আমি উল্লেখ কৰিব লাগিব সেই জেগাৰ যুৱকক কোনোবাই হত্যা কৰি কোঠালিৰ ভিতৰত পেলাই থৈ গৈছিল নিজে আত্মহত্যা কৰিছে নে ড্ৰাগছত আসক্ত সেই লগত যুৱকৰ আসক্ত আছিলে এনেধৰণৰ ঘটনা এতিয়ালৈ পোহৰলৈ অহা নাই হয়তো কিছু সময়ৰ পিছত যি মৰণোত্তৰ পৰীক্ষা কৰিব পৰীক্ষাৰ পিছলৈ প্ৰতিটো কথা পোহৰলৈ আহিব কোনোবাই হত্যা কৰি পেলাই থৈ গৈছে নেকি কিন্তু অসম চৰকাৰে যে স্মাৰ্ট আৰক্ষী আছে স্মাৰ্ট আৰক্ষী তলগলে থকাৰ পিছতো এনেধৰণৰ ড্ৰাগছৰ যি বেপাৰ চলি আছে তাক লৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ কিয় এনেধৰণৰ ড্ৰাগছৰ বেপাৰ চলি আছে ইতিমধ্যে বিভিন্ন স্থানত আৰক্ষী প্ৰশাসনে ড্ৰাগছৰ যি বেপাৰ এই বেপাৰক লৈ বিভিন্নগৰাকী ট্ৰেইলাৰত যিবোৰ তেওঁলোক আছে বেপাৰী আছে সেইবিলাক তেওঁলোক গ্ৰেপ্তাৰ কৰিছে কিন্তু তাৰ পিছতো গুৱাহাটীৰ মাজমজিয়াত এনেধৰণৰ যি ড্ৰাগছৰ বেপাৰ চলিছে তাক লৈ আমি প্ৰশ্ন কৰিব লাগিব কিয়নো এই যে উঠি অহা যুৱক প্ৰজন্ম যি আছে যিবোৰ যুৱক প্ৰজন্ম আছে এই যুৱক প্ৰজন্মে বৰ্তমান সময়ত কিন্তু এই ড্ৰাগছে হওক বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে দ্ৰব্যজাতীয় বস্তুৰ লগত জড়িত হৈ এনেধৰণৰ ঘটনা ঘটি আছে ইতিমধ্যে যিগৰাকী যুৱতীয়ে মৃত্যুবৰণ কৰিছে ইতিমধ্যে আৰক্ষীয়ে কৈছে যে জনাইছে যে ড্ৰাগছৰ যে অতিৰিক্ত ড্ৰাগছ সেৱন কৰি সেইগৰাকী যুৱতী মৃত্যুবৰণ কৰিছে নেকি তাক লৈ প্ৰশ্ন কৰিছে এনেধৰণৰ যুৱক যুৱতীয়ে ড্ৰাগছলৈ আসক্ত হোৱাৰ পিছত মৃত্যুবৰণ কৰি থাকিব লাগিছে কিন্তু পুনৰ ক'ব লাগিব গুৱাহাটী মহানগৰত এটাৰ পিছত আন এটা মৃতদেহ উদ্ধাৰ হৈ আছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ হাতীগড়ত এগৰাকী যুৱতীৰ মৃত্যুদেহ উল্লেখ হৈছে পুনৰ যোৱাকালি এই বাসগৃহতে এগৰাকী জিতুমণি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ কথাখিনি জনোৱাৰ বাবে কিছু সময়ৰ পাছতে পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ধন্যবাদ জ্ঞাপন কৰিছোঁ